শুক্লাবৰ সকলো সংবাদকৰ্মীক নতুন বছৰ আৰু ভোগালী বিহু পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ। বয়নিচিমবো গোজोन आरो हामलायनायखौ आं बावदों। মোৰ সৈতে আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি খুৰুমদাও वारि আৰু কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ বসুমতাৰী। নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত আজি আমি আহি থকা ২৭ জানুৱাৰী ২০২৫ এই ২৭ জানুৱাৰী বড়োসকলৰ কাৰণে, বড়ো জাতিৰ কাৰণে, অসমবাসীৰ কাৰণে, বড়োলেণ্ডবাসীৰ কাৰণে এটা বিশেষ দিন। এইটো হ'ল বড়ো শান্তি চুক্তি বিটিআৰ এগ্ৰিমেণ্ট দিৱস বা দিন। আৰু এই একৰ্ডৰ যি ৫টা বছৰ, এই ৫ বছৰ যি চুক্তিৰ যি দিন বা দিৱস, এইটো আমি চিৰাং জিলাৰ কাছিকত্ৰা হায়াৰ ছেকেণ্ডাৰী প্লেগ্ৰাউণ্ডত ২৭ জানুৱাৰী দিনজোৰা কাৰ্যসূচীৰে আমি খুব সুন্দৰকৈ আমি ৰূপায়ণ কৰিব বিচাৰিছোঁ। আৰু ইয়াত আমাৰ কিছু বিশেষ কাৰ্যসূচী তাত থাকিব আৰু ইয়াৰ কাৰণে আজি এই সংবাদমেল আমি আয়োজন কৰিছোঁ। ২০২০ ২৭ জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল। নিখিল বড়ো ছাত্ৰ সন্থা, ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন আৰু লগতে NDBৰ 4টা ফৈদৰ লগত এই শান্তি চুক্তি সম্পাদিত হৈছিল। আৰু তেতিয়া NDA-2 মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ আছিল আৰু বৰ্তমান NDA-3 চৰকাৰ চলি আছে। আৰু এই চুক্তি পিছত যি এটা আমাৰ শান্তি, যি এটা আমাৰ প্ৰগতি আৰু বড়োলেণ্ড অঞ্চলত হিংসামুক্ত এটা সমাজ আৰু এটা বাতাবৰণ যিহেতু আমি ঘূৰাই পালোঁ, সেই বাতাবৰণ শান্তিৰ যি আমাৰ কমিটমেণ্ট আছিল, সেই কমিটমেণ্টটো নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজ, বড়োলেণ্ডবাসী ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লৈছে আৰু আমি আগবাঢ়ি গৈছোঁ। যিসকল সেই সময়ত প্ৰধান যিসকল মানে ৰঞ্জন বেমাৰী ডাঙৰীয়াৰ লগত নেতৃত্ব বহন কৰিছিল, দিল ৰঞ্জন নাৰ্জাৰী ডাঙৰীয়া, অঞ্জালু বসুমতাৰী ডাঙৰীয়া, তেখেতসকলক মাতিছোঁ। ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ নেতৃবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি ভাবিছোঁ সেই কাৰ্যসূচী আমি খুব সুন্দৰভাৱে ৰূপায়ণ কৰিম। আৰু এই চেকতে নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি এই সংবাদমেলৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, দাবী আমি ৰাখিব বিচাৰিছোঁ যে শান্তি স্থাপন আৰু হিংসামুক্ত সমাজ গঢ় দিয়া, প্ৰগতিৰ দিশে আগবঢ়াই নিয়া, সেইটো আমাৰ প্ৰধান লক্ষ্য আৰু আমাৰ এটা কমিটমেণ্ট আছিল। সেই কমিটমেণ্ট আমি 5টা বছৰ আমি পালন কৰিলোঁ। আগলৈকেও শান্তি চিৰযুগমীয়া হৈ থাকিব। ইয়াত হিংসাৰ কোনো ঠাই বা স্থল নাথাকিব। কিন্তু ভাৰত চৰকাৰ আৰু অসম চৰকাৰ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, দুয়ো চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিল, কিছু প্ৰতিশ্ৰুতি তেওঁলোকে সমাধান কৰিছে, কিছু প্ৰতিশ্ৰুতিৰ চুক্তিৰ ৰূপায়ণ অলৰেডি হৈ গ'ল। কিন্তু তথাপিও যি প্ৰধান কিছু চুক্তিৰ দফাসমূহ এতিয়াও আধৰুৱা হৈ আছে, কাৰ্যকৰীৰ এটা ব্যৱস্থাত মানে ৰৈ আছে, সেইটো সম্পন্ন হোৱা নাই। ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক খুব পজিটিভেৰে অতি সোনকালে টাইম বাউণ্ড যি সময় উপযোগী যি ইমপ্লিমেণ্টেশ্যনৰ কথা আছিল, আখৰে আখৰে ৰূপায়ণৰ কথা আছিল, দাড়ি কমা ৰূপায়ণৰ যি কথা আছিল, এই 5টা বছৰ এই সময়ছোৱাত আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো জনগণৰ হৈ চুক্তি স্বাক্ষৰকাৰী হৈ পেলাই আমি আহ্বান জনাইছোঁ। আৰু জেলত থকা যিসকল প্ৰাক্তন NDB নেতা আৰু সদস্য গুৱাহাটী চেণ্ট্ৰেল জেলত ৬৬গৰাকী জেলত এতিয়াও কাৰাবাস তেওঁলোকে হৈ আছে, তো তেওঁলোকক অতি শীঘ্ৰেই ২৬ জানুৱাৰী আহি আছে, ২৭ জানুৱাৰী মানে চুক্তি দিৱস আৰু ইফালে গণৰাজ্য দিৱস, এই এটা সন্ধিখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিবেচনাৰ আওতাত আনি পেলাই তেওঁলোকক মুকলি আকাশত এৰি দিয়াটো আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু যিহেতু চুক্তি এটা শান্তি যিহেতু এতিয়া হৈ গ'ল আৰু তেওঁলোকে এই চুক্তি যিহেতু আবদ্ধ হৈছিল, তো তেওঁলোকে জেলত থকাৰ কোনো প্ৰশ্নই নুঠে। আৰু যিসকল এতিয়া জেলত আছে
তেওঁলোকে প্ৰায় 15টা বছৰ 16টা বছৰ 13-14টা বছৰ অতিক্ৰম কৰিছে, যাক বিহিত কৰিছিল আৰু NIA আদালতত এতিয়াও ট্ৰায়েল চলি আছে। তো এইবিলাক মানে কোনো অৰ্থ নাই বুলি আমি আজি দাবী কৰিব বিচাৰিছো, আমি আহ্বান জনাব বিচাৰিছো। তো সকলোকে মুকলি আকাশত এৰি দিব লাগে আৰু আজিৰ এই সংবাদমেলৰ যোগেদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সকলোকে আমি আহ্বান জনাইছো যে আহি থকা দিনত অতি শীঘ্ৰে চুক্তিৰ সকলো দফা আখৰে আখৰে যাতে ৰূপায়ণ হয় আৰু যি এটা সপোন আৰু যি এটা উদ্দেশ্য লৈ পেলাই চুক্তিত আবদ্ধ হৈছিল, সেই সপোন আৰু উদ্দেশ্যটো বাস্তৱত যাতে ফলপ্ৰসূ হয়, ইয়াৰ কাৰণে আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো। বড়োভূমিৰ অসমৰ বসবাস কৰা সকলো দল সংগঠন, সচেতন ৰাইজ আৰু আমাৰ যিবিলাক এপছুৰ বা জাতীয় আন্দোলনত যিবিলাকে তাত অংশগ্ৰহণ কৰিছিল, যিবিলাকে আমাৰ জ্যেষ্ঠ সকলোকে এই কাৰ্যসূচীত দলে বলে আহি পেলাই যোগদান কৰি জাতীয় এই ধাৰা আৰু বড়ো জাতি নিৰ্মাণৰ কাৰণে, বড়ো জাতিক অৰ্থনৈতিক শিক্ষাৰ দিশত আগবঢ়াই লোৱাৰ কাৰণে উপেন্দ্ৰ মোৰ যি সপোন আছিল সেইটো বাস্তৱত ৰূপায়িত কৰাত সকলোৱে যোগদান কৰিবৰ কাৰণে মই আহ্বান জনাইছো। ধন্যবাদ। আমাৰ স্পষ্ট কথাটো হ'ল যে 27 জানুৱাৰী 2025 সেই দিনাখন নিখিল বড়ো ছাত্ৰ সন্থাই আমি বড়োলেণ্ডত অসমত যিমানবোৰ জাতীয় দল সংগঠন আছে, প্ৰাক্তন NDB যি ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে আৰু লগতে বড়ো সাহিত্য সভা, ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন, ইয়াত যিবিলাক আমাৰ বড়ো জাতীয় দল সংগঠন আছে আটাইবিলাককে আমি আমন্ত্ৰণ জনাই পেলাই প্ৰায় 3000 প্ৰতিনিধিৰ এটা বিশেষ কাৰ্যসূচী আমি ৰাখিছো। ৰাতিপুৱা পতাকা উত্তোলন হ'ব, ইয়াৰ পিছত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি পুষ্পাঞ্জলি অৰ্পণ কৰিম, শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাম। ইয়াৰ পিছত শান্তিৰ বাবে আমাৰ পাৰো আৰু বেলুন উৰণৰ কাৰ্যসূচী তাত থাকিব। ইয়াৰ লগতে আমি ৰাখিছো যে শান্তি আৰু ৰূপায়ণ দুটা বিশেষ এটা মানে ৱৰ্ড আমি ৰাখিছো যে শান্তি আৰু ৰূপায়ণ, চুক্তি ৰূপায়ণ, এই এটা নামেৰে আমি পদযাত্ৰা আৰম্ভ কৰিম বা আমি শান্তি মানে সমদল আমি তাত ওলাম আৰু 11 বজাত আমি বিশেষ আলোচনা চক্ৰ ৰাখিছো যে উপেন্দ্ৰ ব্ৰহ্মৰ যি বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন আছিল, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম এণ্ড ড্ৰিম ফৰ টু বিল্ড এ ভাইব্ৰেণ্ট বড়ো কমিউনিটি, সেই এটা যি টপিক ইয়াৰ আধাৰত আমি এটা আলোচনা চক্ৰ ৰাখিম আৰু তাত অৰ্থনৈতিকভাৱে, শিক্ষা দিশত, সামাজিক দিশত, আমাৰ ভূমি, আমাৰ ৰাজনৈতিক সাংবিধানিক যিবিলাক অধিকাৰৰ কথা, আমাৰ ভাষা আৰু আমাৰ কলা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কথা, এই সকলো দিশত 3টা চুক্তি যিহেতু বড়োসকলে সম্পাদিত কৰিলে, BAC, BTC আৰু BTR, সেই 3টা চুক্তিত আমি যিখিনি অধিকাৰ বা যিখিনি মানে ভাৰতৰ সেই বুকুত থাকি পেলাই আমি সাব্যস্ত কৰিলো, ইয়াৰ বিষয়ত আগলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এটা সপোন, সেই সপোনটো বাস্তৱ ৰূপত দিয়াৰ কাৰণে যি আলোচনা, সেই আলোচনা আমি ৰাখিম। তো আমি সেই যি কাৰ্যসূচী, সেই কাৰ্যসূচীত BTR প্ৰধান আৰু চুক্তিৰ অন্যতম প্ৰধান সাক্ষ্য মানে কাৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মাতিছো আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়া তাহানিৰ NDB, বৰ্তমান তেওঁ ডেপুটি চিফ হৈ আছে, আৰু উৰ্খাও গোৰা ব্ৰহ্ম ডাঙৰীয়া, লগতে ৰাজ্যসভাৰ MP ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়া। ইয়াত আমি আমন্ত্ৰণ জনাইছো NDB এছৰ প্ৰাক্তন যিসকল নেতা আছিল, বৰ্তমান তেওঁলোকে চৰকাৰত আছে, চাউৰাইৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।